বোকাখাত আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান নুমলীগড় ইণ্ডিয়ান অইলৰ সমীপৰ এঘৰত আৰক্ষীৰ অভিযান অভিযানত নৌচাদ আলী আৰু শ্বৰীফা বেগম নামৰ দুজনক গ্ৰেপ্তাৰ আটকাধীন নৌচাদৰ ঘৰত উদ্ধাৰ বহু পৰিমাণৰ ড্ৰাগছজাতীয় সামগ্ৰী অধিক তথ্যৰ বাবে একে পৰিয়ালৰ নৌচাদ নামৰ যুৱক আৰু এগৰাকী মহিলাক আটক কৰি সোধপোছ অব্যাহত বোকাখাতৰ পৰা যোনটো কোনো প্ৰতিবেদন এনে আছিল এছডিপিঅ বোকাখাত পুলিচ থানা যে ইয়াত ড্ৰাগছৰ অলপ ব্যৱসায় চলি আছে বুলি একৰ্ডিংলি তেওঁলোকে এই ঘৰটোত আজি চাৰ্চ এটা কৰিলে চাৰ্চ কৰি পেলাই দুজন ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ নৌচাদ আৰু শ্বৰীফা বেগমক দুজন একে পৰিয়ালৰে ভনীয়েক হয় আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি যথেষ্টখিনি আপত্তিজনক সামগ্ৰী পাইছোঁ আৰু এতিয়া ইনভেষ্টিগেশ্যন চলাব সকলো কি বস্তু উদ্ধাৰ কৰিছে আমি প্ৰায় ৩-৪বিধ সামগ্ৰী পাইছোঁ যিখিনি আমি ড্ৰাগছ বুলিয়ে সন্দেহ কৰিছোঁ গোটেইখিনি কেমিকেল কম্পজিশ্যনখিনি এতিয়া আমি এক্সামিনেশ্যনতহে গম পোৱা যাব কিন্তু ড্ৰাগছ হ'ব লাগে আমাৰ ড্ৰাগছ হ'লে কিমান মূল্যৰ হ'ব ছাৰ এইখিনি এতিয়া মূল্যটোতো আমি যিহেতু জোখমাখখিনি কৰি আপোনালোকক তাৰপিছতহে জনাব পাৰিম এতিয়া আমি যে চিজ কৰিছোঁ কিন্তু প্ৰায় ৩-৪বিধ বেলেগ বেলেগ সামগ্ৰী আছে তেওঁলোকৰ ড্ৰাগছৰ গ্ৰেপ্তাৰ কৰা হৈছে নে আটক কৰা দুজনকে গ্ৰেপ্তাৰী কৰা গৈছে এতিয়া আৰক্ষী জিম্মাত নিছে হয় এতিয়া আমাৰ প্ৰচিডিউৰ মতে তেওঁলোকক আমি এৰেষ্ট কৰি কোৰ্টত আমি প্ৰডিউচ কৰিব লাগিব কেছ ৰেজিষ্টাৰ গোটেইখিনি কাম চলিব আৰু মানুহ জড়িত থকাৰ তেওঁলোকক এতিয়া জাষ্ট আমি সোধপোছ কৰিম সোধপোছ কৰি ইয়াৰ লগত আৰু নিশ্চয় যদি বেলেগ ব্যক্তি আছে তেওঁলোককো কৰায়ত্ব কৰিব কাৰণ নুমলীগড়ত বহুত দিনৰ পৰা ড্ৰাগছৰ মানে হেৰি হৈ আছে আমি বোকাখাতৰ তাৰে পদক্ষেপ হিচাপে আমি এইখিনি আৰম্ভ কৰিছোঁ আপোনালোককো আহ্বান জনাম যদি আপোনালোকে আৰু খবৰ পায় আমাৰ এছডিপিঅ লোকেল থানাক জনাব বা আমাকো জনাব আমি সেই খবৰৰ ভিত্তিত অপাৰেশ্যন চলাই থাকিম ঠিক আছে